চাই আছে DY365 বানাক্ৰান্তলৈ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। বানাক্ৰান্তই বিদ্যুৎ বিলৰ ক্ষেত্ৰত লাভ কৰিব বৃহৎ ৰেহাই। এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 300 ইউনিটলৈকে বিদ্যুৎ বিল পৰিশোধ কৰিব নালাগে। বানাক্ৰান্তই স্মাৰ্ট মিটাৰ থকা সকলেও এই সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ডাঙৰ ঘোষণা। এই মুহূৰ্তত আমি জনাম সবিশেষ। বানাক্ৰান্তলৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু বানাক্ৰান্তই বিদ্যুৎ বিলৰ ক্ষেত্ৰত লাভ কৰিব বৃহৎ ৰেহাই। 300 ইউনিটলৈকে বিদ্যুৎ বিল পৰিশোধ কৰিব নালাগে বানাক্ৰান্তই। স্মাৰ্ট মিটাৰ থকা সকলেও লাভ কৰিব এই বিশেষ সুবিধা। শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তলৈ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ৰাজ্য চৰকাৰে পৰিশোধ কৰিব বানাক্ৰান্তৰ বিদ্যুতৰ বিল। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পৰিশোধ কৰিব এই ধন। এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বানাক্ৰান্তলৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ, যিহেতু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণে সহায় সহযোগ কৰা হৈছে বানাক্ৰান্তসকলক। তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এইটোৰ পাছত সিটো পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এইবাৰ বিদ্যুতৰ ক্ষেত্ৰত এয়া বিশেষ ৰেহাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 300 ইউনিটলৈকে বিদ্যুৎ বিল পৰিশোধ কৰিব নালাগে বানাক্ৰান্তই। স্মাৰ্ট মিটাৰ থকা সকলেও লাভ কৰিব এই সুবিধা। শিৱসাগৰ চৰাইদেউ বা যিসকল বানাক্ৰান্ত লোক আছে আচলতে তেওঁলোকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ সুবিধা দিছে। ৰাজ্য চৰকাৰে পৰিশোধ কৰিব বানাক্ৰান্তৰ বিদ্যুতৰ বিল। এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই ধন পৰিশোধ কৰা হ'ব বুলি স্পষ্টকৈ তেওঁ উল্লেখ কৰিছে। যিহেতু বানাক্ৰান্তসকলৰ এতিয়া হাহাকাৰ, তেওঁলোকৰ খাবলৈ ঠাই নাই বা খাবলৈ খাদ্য নাই, থাকিবলৈ ঠাই নাই। গতিকে এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ লগতে অসমবাসীয়ে সহায় সহযোগ কৰিছে। তাৰ সমান্তৰালকৈ বিদ্যুতৰ ক্ষেত্ৰত এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, য'ত উল্লেখ কৰিছে যে 300 ইউনিটলৈকে বিদ্যুৎ বিল পৰিশোধ কৰিব নালাগে বানাক্ৰান্তই। এই মুহূৰ্তত আমাৰ ওচৰত সেই বিশেষ মন্তব্য আছে, তেওঁ কি কৈছে আমি শুনাব বিচাৰিছো। প্ৰথম এটা বিশেষ ঘোষণা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কৰিব খুজিছো। আমি জুলাই মাহত 19 তাৰিখৰ পৰা আমাৰ বানপানীয়ে আমাৰ পৰিৱেশ বিনষ্ট কৰে, মানুহ অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হয়। সেইবাবে ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে 300 ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে, ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে। আকৌ এবাৰ মই ৰিপিট কৰিছো যে যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে, তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে, জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেণ্ট কৰিম। আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেইড প্ৰিপেইড মিটাৰ আছে, তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম, যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে। থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহ'ব। সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম। অৱশ্যে 300 ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে, তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটিৰ বিল দিব লাগিব। প্ৰথম এটা বিশেষ ঘোষণা
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কৰিব খুজিছো। আমি জুলাই মাহত 19 তাৰিখৰ পৰা আমাৰ বানপানীয়ে আমাৰ পৰিৱেশ বিনষ্ট কৰে, মানুহ অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হয়। সেইবাবে ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে 300 ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে, ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে।